ঐতিহাসিক ঘৰ আচলতে, আৰু এই ঘৰৰ সৈতে ভূপেন হাজৰিকা, ইভা চাও, বিষ্ণুৰাভা ফণী শৰ্মাৰ স্মৃতি জড়িত আছে। আৰু হাজোৰ এই ঘৰটো আমাৰ এইগৰাকী ব্যক্তি, আপোনাৰ নামটো দাদা? মোৰ নাম শ্ৰী বাবুল মজুমদাৰ। তেওঁৰ পিতৃ মমত মজুমদাৰ 1960 চনতে নৰকাসুৰ ছবি বনাইছিলে। আচ্ছা, এই ঘৰটো এটা ঐতিহাসিক ঘৰ। এই ঘৰটোৰ সৈতে ভূপেন হাজৰিকা বা সেই বিখ্যাত বিশালবিলাকৰ ইয়াতে সম্পৰ্ক আছে। ইয়াত তেওঁলোকে আহিছিলে, এই কথাখিনি কওকচোন অকণমান। আমাৰ 1950 যেতিয়া, তাৰ আগতে যেতিয়া জয়মতী হৈছিল 35 চনত, 1935 চনত, তাৰপিছতে নৰকাসুৰ চিনেমা প্ৰতিষ্ঠা কৰিছিল মোৰ দেউতা স্বৰ্গীয় মমত চন্দ্ৰ মজুমদাৰে। আৰু এই ঘৰটোতে, এই যিটো ঘৰ, এই ঘৰটোতে তেতিয়াই নটসূৰ্য, ফণী শৰ্মা, বিষ্ণুৰাভা, আব্দুল মজিদ, তছুদুক ইউছুফ, দীনেশ দাস, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আদি বিভিন্ন প্ৰভা বৰা, এই বিভিন্ন ধৰণৰ তেতিয়াৰ বাঘা বাঘা আৰ্টিষ্টসকলে ইয়াতে আহি পেলাই আমাৰ যিখন থিয়েটাৰ আছিল নটসূৰ্য ফণী শৰ্মাৰ লগত ইয়াত আমাৰ নৱনাট্য পৰিষদ নামেৰে এখন নাটক গঠন কৰিছিল। আৰু তাত তেওঁলোকে ইয়াত অভিনয় কৰিছিল। আৰু ভূপেন হাজৰিকা, আমাৰ স্বৰ্গীয় সন্মানীয় অসমৰ ধ্ৰুৱতৰা স্বৰ্গীয় ভূপেন হাজৰিকাদেৱে আৰু জয়ন্ত হাজৰিকাই ইয়াত মিউজিক দিছিলে। আৰু তেতিয়াই এই ঘৰটোৰ ইতিহাস, আৰু মই এতিয়াও ৰাখি থৈছোঁ। এতিয়াও মই তাক ভাঙিব খোজা নাই, যিহেতুকে ইয়াৰ এটা ইতিহাস আছে, য'ত তেতিয়াৰ সেই বাঘা বাঘা এক্টৰ এক্ট্ৰেছবিলাকে আহি ইয়াতে জিৰণি লৈ পেলাই এই প্ৰডাকশ্যনবিলাক কৰিছিল। আপুনিও আছিল অভিনয়ত? মই নাই, মোৰ তলৰজন আছিল, নৰকাসুৰ হৈছিল। মোৰ ওপৰৰ এজন ভাই আছে, সি সৰু নৰকাসুৰ কৰিছিল। নৰকাসুৰত মই ভূপেন নাথ মজুমদাৰ। থেংক ইউ।